যোগীঘোপাত বিলাতী সুৰাৰ কাৰ্টনক লৈ হাহাকাৰ ঘৰৰ ভিতৰত গাঁতত আৰু সৰিয়হ খেতিৰ মাজত উদ্ধাৰ হৈছে সুৰা যোগীঘোপাৰ কচুদুলা গাঁৱত আৰক্ষী আবকাৰী বিভাগৰ চলিল অভিযান মোহন দাস নামৰ এজনৰ ঘৰৰ পৰা ৬৫ কাৰ্টন বিলাসী সুৰা জব্দ কৰা হৈছে জিতেন দাস আৰু সুনীল দাসৰ ঘৰতো অভিযান চলাই আবকাৰী বিভাগে আৰু যতন দাস আৰু সুনীল দাসৰ ঘৰত ৮৫ কাৰ্টন বিলাসী সুৰা জব্দ কৰা হৈছে অভিযানৰ অনুমান পাই মোহন দাস যতন দাস সুনীল দাসে পলায়ন কৰে অভিযানৰ সৰ্বমুঠ ১৬৮ কাৰ্টন বিলাসী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী আবকাৰী বিভাগৰ দলে বঙাইগাঁও এক্সাইজৰ পৰা অভয়পুৰী জুতিয়া আৰু আমাৰ লগত মেয়াৰে যিখন থানা আছে উদুবি থানা আউটপোষ্টৰ পৰা আমাৰ যিটো আজি গাঁৱত কচুদুলা গাঁৱত ইফালে ফাৰ্ষ্ট টাৰ্গেটে পালে মোহন দাসৰ ঘৰত তাৰপিছত দ্বিতীয়বাৰ পালে আপোনাৰ যতন দাসৰ ঘৰত আৰু লগতে আপোনাৰ ২৮টো কাৰ্টন আপোনাৰ ওলাল এই সুনীল দাসৰ ঘৰৰ পৰা তো এইখিনি যুটীয়া অভিযানত আমাৰ প্ৰশাসনৰ বঙাইগাঁও জিলাৰ যিখিনি প্ৰশাসনৰ অভিযানত যুটীয়া কিহতে আৰু উদ্ধাৰ কৰিলে আমাৰ যিখিনি আৰু সুৰাৰ কাৰ্টনখিনি যিহেতু অভিযান এইখিনি চলিয়ে আছে তাৰ ওপৰত আমি আজি গোপন সূত্ৰৰ পৰা এটা খবৰ পালোঁ যে এনেকৈ কিছুমান মানে আমাৰ সুৰা কোনভাৱে মজুত ৰখা বুলি সেইমতে আমি অভিযান চলালোঁ আৰু আপোনালোকে দেখা পাইছে এতিয়ালৈকে আমি ৰয়েল চেলেঞ্জ হুইস্কি যিটো সাধাৰণ মানুহে নাখায় সেইটো ইতিমধ্যে আমি ১৫০ কাৰ্টন